শ্ৰদ্ধাৰ সহকৰ্মী শিক্ষক শিক্ষয়িত্ৰীবৃন্দ আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই আজি প্লাষ্টিকৰ ওপৰত তোমালোকক কিছুমান কথা ক'বলৈ ওলাইছোঁ। প্লাষ্টিকৰ উপকাৰিতা অপকাৰিতা, তাৰোপৰি প্লাষ্টিকক কেনেকৈ আমি পুনৰাই ব্যৱহাৰ কৰিব পাৰোঁ, এই ধৰণৰ কথাৰ ওপৰত অলপমান আলোকপাত কৰিব বিচাৰিছোঁ। প্লাষ্টিক হ'ল এবিধ বহুযোগী যৌগ। ই কাৰ্বনৰ এক ধৰণৰ শৃংখল। প্লাষ্টিক এনে এবিধ পদাৰ্থ যিটো আমাক নহ'লে নহয়, কিন্তু প্লাষ্টিকৰ কিছুমান অপকাৰিতাও আছে। গতিকে প্লাষ্টিক আমি ব্যৱহাৰ কৰিবই লাগিব, কিন্তু আমি যিমানখিনি পাৰোঁ প্লাষ্টিকৰ হ্ৰাস কৰিব চেষ্টা কৰিব লাগিব। তাৰ যিটো ব্যৱহাৰ সেইটো কিমান পৰিমাণে পাৰি হ্ৰাস কৰিব চেষ্টা কৰিব লাগিব, আৰু আমি সেই প্লাষ্টিকটোৰ অপকাৰিতা গুণটোৰ প্ৰতি লক্ষ্য ৰাখি এইটো আমি কেনেকৈ উপকাৰী অৱস্থালৈকে আনিব পাৰি সেইটোৰ বিষয়ে আমি অলপ চেষ্টা কৰিব লাগিব। প্লাষ্টিকে আমাৰ মাটি, পানী আৰু বায়ু তিনিওবিধ অৱস্থাতে তাৰমানে ইয়াত প্ৰদূষণ কৰিব পাৰে। প্লাষ্টিক এবিধ মাটিৰ লগত মিহলি হ'বৰ কাৰণে আমাক বহু সময়ৰ প্ৰয়োজন, প্ৰায় 300 বছৰ সময়ৰ প্ৰয়োজন হয়। গতিকে প্লাষ্টিক সহজতে মাটিৰ লগত মিহলি হৈ নাযায়, ই পানীৰ লগত মিহলি হৈ নাযায়। গতিকে প্লাষ্টিকে তাৰমানে আমাৰ বিভিন্ন ধৰণে মাটি আৰু পানী প্ৰদূষণ কৰি আহি আছে। তাৰোপৰি প্লাষ্টিক যদি আমি জুই জ্বলাই নিক্ষেপ কৰিব বিচাৰোঁ, ইয়াৰ পৰা এনে কিছুমান বিষাক্ত গেছ ওলায় যিয়ে আমাৰ বায়ুমণ্ডল প্ৰদূষণ কৰে। গতিকে আমি প্লাষ্টিকৰ ক্ষেত্ৰত প্লাষ্টিক পুনৰাই কেনেকৈ ব্যৱহাৰ কৰিব পাৰি, ইয়াৰ ব্যৱহাৰ কেনেকৈ কমাব পাৰি, এই সম্পৰ্কে তাৰমানে আমি অৱগত হ'ব লাগে আৰু আমি সেইমতে আগবাঢ়ি যাব লাগে।